এইখিনি মহাদেৱ তোলাৰ সমস্যাৰ কথা ক'বলৈ এতিয়া বেয়া লাগিছে, কাৰণ প্ৰশাসনে চেষ্টা কৰি আছে, তথাপি মদটো আজি সাজু বুলি নহয়, আজি মদৰ কাৰণে ল'ৰাই বাপেকক মাৰি পেলাই দিছে, মাকক মাৰি পেলাইছে, পইচা চুৰ কৰিছে, মানে সমাজত এটা বিশৃংখল অৱস্থাৰ সৃষ্টি হৈছে এই মদ আৰু কিবা এটা নতুন কিবা ড্ৰাগছৰ কাৰণে। গতিকে আচলতে কি হয় জানানে, পুলিচ প্ৰশাসন MLA এই সকলোৱে চেষ্টা কৰে, আৰু সমাজখন যদি অকণমান মানে আৰু যদি ষ্ট্ৰং হয়, সমাজে যদি যিসকলে এনেকুৱা ধৰণৰ ব্যৱসায় ইয়াতে চলাই আছে তেওঁলোকৰ যদি দোকান বা ঘৰ যদি তলা মাৰি দিয়ে, তেতিয়া সেইটো এটা উপায় আছে, সমাজখনো আগবাঢ়ি আহিব লাগিব। হয় জানো, গতিকে আমি সমাজখনকো বা ওচৰ চুবুৰীয়াকো এটা কথা বিচাৰিম যে আপোনালোকে যিসকলে এনেকুৱা ধৰণৰ মদৰ বেপাৰ কৰি আছে আপোনালোকে নিজেও ব্যৱস্থা হাতত লওক, আৰু আমি প্ৰশাসনকো কৈ দিয়া হৈছে, প্ৰশাসনো সদায় উঠাই লৈ যায়। কিন্তু এটা কথা, আমি অল্টাৰনেট কিবা ব্যৱসায় দিব লাগিব। যিসকলে মদৰ ব্যৱসায় কৰে তেওঁলোকক যেতিয়া আমি আকৌ যেতিয়া ঘূৰি আহে তেওঁলোকক কৈছিলোঁ কিয় কৰক, কিন্তু বাইদেউ আমাক বেলেগ বিজনেছ দিয়ক, আমি বেলেগ কি কৰিব নাজানো, আমাক বেলেগ ব্যৱসায় দিয়ক, আমাক উৎসাহিত কৰক, আমি নকৰোঁ। গতিকে সেইটো লাইনতো আমি অলপমান চিন্তা কৰিব লাগিব, আৰু গতিকে এইটো এটা সমাজৰ ব্যাধি। গতিকে মানুহে কম দুখত কৈছেনে বাৰু মহাদেৱ পূজা নামটো বাইদেউ আমি চেঞ্জ কৰিব বিচাৰিছোঁ বুলি, কম দুখত কৈছেনে?